নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। ভগৱান শ্ৰীকৃষ্ণৰ উপস্থিতি বা ভগৱান শ্ৰীকৃষ্ণৰ অনুভূতি, এই গোটেইখিনি কথা অলপ পাতিব বিচাৰিছোঁ আমাৰ এই ভিডিঅ'ৰ মাধ্যমেৰে। ধৰ্মীয় বিশ্বাস আৰু বহু ভক্তৰ বৰ্ণনা অনুসৰি এইখিনি কথা আপোনালোকক ক'ব বিচাৰিছোঁ। কি ঠিক, আপোনাৰ কাষতো হয়তো ভগৱান শ্ৰীকৃষ্ণ আহিবলৈ চেষ্টা কৰিছিল বা অহাৰ ইংগিত দিছিল, কিন্তু সেই ইংগিতটো আপুনি ধৰিব নোৱাৰিলে। কি পাঁচটা অলৌকিক লক্ষণ আছে বা ইংগিত আছে, যাৰ জৰিয়তে আপুনি বুজিব পাৰিব যে আপোনাৰ কাষত ভগৱান শ্ৰীকৃষ্ণ আহিছে, সেইখিনি বৰ্ণনা দিব বিচাৰিছোঁ। হঠাৎ কস্তুৰী বা তুলসীৰ সুবাস যদি কোনো কাৰণ নোহোৱাকৈ আপুনি আপোনাৰ চৌপাশে অতি মনোমোহা কস্তুৰী, চন্দন বা সতেজ তুলসীৰ সুবাস পায়, তেন্তে ই শ্ৰীকৃষ্ণৰ উপস্থিতিৰ এক অন্যতম লক্ষণ বুলি গণ্য কৰা হয়। শাস্ত্ৰ অনুসৰি ভগৱানৰ দেহৰ পৰা এক দিব্য সুগন্ধি বিয়পি থাকে। ময়ূৰৰ পাখিৰ আকস্মিক দৰ্শন। শ্ৰীকৃষ্ণৰ অতি প্ৰিয় হ'ল ময়ূৰৰ পাখি। যদি আপুনি ঘৰৰ ভিতৰত বা বাহিৰত হঠাতে ময়ূৰৰ পাখি দেখা পায়, অথবা কোনোৱে আপোনাক এটা ময়ূৰৰ পাখি উপহাৰ দিয়ে, তেন্তে বুজিব যে এয়া তেওঁৰেই এক সংকেত। ইয়াৰ উপৰিও ময়ূৰৰ মাত শুনাটো শুভ লক্ষণ। নিশাৰ সপোনত বালগোপালৰ দৰ্শন। সপোনত বালগোপাল, গৰু, বাঁহী বা মাখন খোৱা অৱস্থাত কৃষ্ণক দেখা পোৱাটো তেওঁৰ কৃপাৰ চিন। যদি সপোনত কোনো শিশুৱে আপোনাক হাঁহি দিয়ে বা কিবা আগবঢ়ায়, তেন্তে সেয়া আপোনাৰ প্ৰতি ভগৱানৰ আশীৰ্বাদ বুলি বিশ্বাস কৰা হয়। মনৰ মাজত বাঁহীৰ সুৰৰ অনুভৱ। কেতিয়াবা নিৰ্জনতাত বা ধ্যানৰ সময়ত যদি আপুনি কাণত এক অতি মধুৰ বাঁহীৰ সুৰ শুনা যেন পায়, তেন্তে ই এক অলৌকিক সংকেত। এই শব্দই মনলৈ এক অদ্ভুত শান্তি আৰু আনন্দ লৈ আহে, যিয়ে ভক্তক আধ্যাত্মিকতাৰ দিশত প্ৰভাৱিত কৰে। আচৰিত ধৰণে মনৰ পৰিৱৰ্তন। যদি কোনো কঠিন সময়ত আপোনাৰ মনটো হঠাতে অতিশয় শান্ত আৰু নিৰ্ভয় হৈ পৰে, অথবা কিবা এটা অলৌকিক শক্তিয়ে আপোনাক সহায় কৰিছে বুলি অনুভৱ হয়, তেন্তে বুজিব যে কৃষ্ণৰ উপস্থিতি আপোনাৰ লগত আছে। ভক্তৰ বাবে ভগৱানে নিজৰ ৰূপ নেদেখুৱায়ো তেওঁৰ আশীৰ্বাদৰ জৰিয়তে উপস্থিতিৰ উমান দিয়ে। শ্ৰীমদ ভাগৱত গীতাৰ মতে, য'ত ভক্তি থাকে তাতেই ভগৱানৰ বাস হয়। শুদ্ধ অন্তৰ, শুদ্ধ ভক্তিভাৱেৰে যিসকলে ভগৱানক আৰাধনা কৰে, আধ্যাত্মিকতাত মগ্ন হয়, তেওঁলোকে কিন্তু এনেধৰণেই ভগৱানক পাব পাৰে। এই অলৌকিক শক্তিবোৰ, এই ইংগিতবোৰ সেই লোকসকলেহে পায়, যাৰ গভীৰ আধ্যাত্মিকতা আছে, যিসকলে ভগৱানক একান্ত চিত্তে আৰাধনা কৰে। আপোনালোকৰ জীৱনতো এনেকুৱা কিবা অভিজ্ঞতা হৈছে নেকি? এই 5টা ঘটনাৰ বাহিৰেও আন কিবা যদি অভিজ্ঞতাৰ আপুনি সন্মুখীন হৈছে, সেয়া আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি লিখক। পৰৱৰ্তী সময়ত এনেধৰণৰ বহু ভিডিঅ' আনি থাকিম। ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ সকলোৱে লাভ কৰক, এইটোৱেই প্ৰাৰ্থনা। নমস্কাৰ।